আজিৰ পৰা প্ৰায় ৩টা দশক পূৰ্বেই বোকাখাত মহকুমা হৈছিল আৰু আজি এটা বছৰ ১.৫ বছৰৰ পূৰ্বে বোকাখাতক সমজিল্লাৰ মৰ্যাদা দিয়া হ'ল। কিন্তু এই বোকাখাত সমজিল্লাত আটাইতকৈ যদি বিফল বিভাগ বুলি কোৱা হয় তেতিয়াহ'লে এই জলসিঞ্চন বিভাগ, যিটো বৰ্তমানৰ মন্ত্ৰী অশোক সিংঘালৰ তত্ত্বাৱধানত চলি থকা, তেওঁৰ নেতৃত্বত চলি থকা এটা বিভাগ। এই বিভাগটোৰ অকমন্যতাৰ যিখন দস্তাবেজ সেইখন গাবলৈ হ'লে বহু সময় লাগিব। তাৰ এটা উদাহৰণ দিব খুজিছোঁ মাত্ৰ। এই যিখন নাও দেখিছে, এই যিখন ষ্টীলৰ যিখন নাও আছিল, লোহাৰ যিখন ফেৰী আছিল, এই ফেৰীখন আছিল জলসিঞ্চন বিভাগৰ। আৰু প্ৰায় ৭০ৰ পৰা ৭৫ চনৰ ভিতৰত এই ফেৰীখনৰ জৰিয়তে এইখন ডিফলু নদী আৰু ডিফলু নদীৰ পৰা পানী তুলি বোকাখাতৰ এই সমগ্ৰ অঞ্চলটোত খৰাল এনেকুৱা সময়ত, এই অনাবৃষ্টিৰ সময়ত পানী যোগান ধৰা হৈছিল। খৰালি পানী যোগান ধৰিছিল, বাৰিষাতো পানী পাইছিল, এই এটা বিভাগ চলি আছিল। কিন্তু প্ৰফুল্ল কুমাৰ মহন্তৰ শেহতীয়া যিখন চৰকাৰ আছিল, সেই চৰকাৰখনৰ পাছৰ পৰা, অৰ্থাৎ ৯৬ চনৰ পৰাই যদি আমি ধৰোঁ, তেতিয়াহ'লে ৰাইজে এই বিভাগটোৰ কাম কাজ দেখিবলৈ নোপোৱা হ'ল। এটা বৃহৎ এটা নলা আছিল, এই ডিফলু নদীৰ লগত সংযোগ কৰি ঢেকীয়াপথাৰৰ পৰা আৰম্ভ কৰি বালিজান হৈ এই নলাটো গৈছিল একেবাৰে জ্যোতিপুৰ ঢপলীয়া হৈ এইটো আগবাঢ়িছিল লখোজানলৈকে। গতিকে এই যিটো জলসিঞ্চন বিভাগৰ যিটো নলা আছিল, সেই নলাটো এতিয়া বেদখলৰ কবলত পৰিছে, হাবি জংঘলে পোত খাই পৰিছে। কোনো ফালৰ পৰা এই কাৰ্যক্ষম হৈ থকা নাই এই যিটো নলা আছিল। কাৰণ মূল কথাটোৱে হৈছে, ইয়াৰ পৰা যিটো পানী তোলা হৈছিল, মোৰ কাষতে একেবাৰে কাষতে নদীখন লাগি আছে, অমৰক মই এই নদীখনৰ ওপৰত থকা দলংখন দেখুৱাইছোঁ আৰু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু এই যিটো অঞ্চল, এই অঞ্চলটোতেই জলসিঞ্চন বিভাগৰ এটা বহুত পুৰণি এটা কাৰ্যক্ষম আঁচনি আছিল। এই আঁচনিখন এতিয়া নাইকিয়া হৈ গ'ল। প্ৰায় মই উল্লেখ কৰিছোঁ যে প্ৰায় ৩০ বছৰ ধৰি এই আঁচনিখনে কোনো কাম কৰা নাই। গতিকে ইয়াৰ যিখিনি সামগ্ৰী আছিল, এই সামগ্ৰীখিনি ইতিমধ্যে স্ক্ৰেপলৈ পৰিণত হৈছে। আৰু এই যিখন ফেৰী, এই ফেৰীখনৰ জৰিয়তে নদীৰ পক্ষৰ পৰা পানী তুলি আনি সেই নলাৰ জৰিয়তে কৃষিপথাৰলৈ দিয়া হৈছিল। কিন্তু আজি এই অনাবৃষ্টিৰ সময়ত কৃষিপথাৰত চিৰাল ফাট দিছে, কৃষকে হাহাকাৰ কৰিছে অকণমান পানীৰ কাৰণে। আৰু শাওণ মাহত চিৰাল ফাট দিয়া এই বোকাখাত অঞ্চলটো, এই অঞ্চলটোত পথাৰৰ যিটো দৃশ্য, কৃষকৰ আচলতে এক হাহাকাৰময় পৰিৱেশ। যিধৰণে পথাৰত চিৰাল ফাট দিছে, সেইধৰণে কৃষকে তেওঁলোকৰ ভৱিষ্যতৰ দিনৰ শংকাত ভুগিছে। কাৰণ এই মুহূৰ্তত, এই সময়খিনিত যদি শালি ধানৰ খেতি কৰা নহয়, তেতিয়া ইয়াতকৈ যদি দেৰি হয়, তেতিয়াহ'লে তাৰ ফচল যিধৰণে আশা কৰে তেনেকৈ নাপাব। গতিকে এটা বিভাগৰ অকৰ্মণ্যতাৰ এটা মাত্ৰ উদাহৰণ মই দেখুৱাইছোঁ বোকাখাতৰ পৰা। আৰু এই ফেৰীখন এতিয়া স্ক্ৰেপলৈ পৰিণত হৈছে। আৰু ইয়াৰ লগত সংলগ্ন যিটো আঁচনি আছিল, সেই আঁচনিত যিখিনি পাইপ আছিল, যিখিনি মেচিন আছিল, সেই সকলোখিনি ইতিমধ্যে স্ক্ৰেপ বুলি ঘোষণা কৰা হৈছে। আৰু তাৰ যিখন আজিৰ পৰা প্ৰায় ৩-৪ বছৰ আগতেই এই আঁচনিখিনি সামগ্ৰীখিনি স্ক্ৰেপ বুলি ইতিমধ্যে বিভাগে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ লিখিছে। তাৰ নথি আমাৰ হাতত আছে। গতিকে মই মাত্ৰ এই উদাহৰণটো দেখুৱাইছোঁ। আৰু ৰাজ্যখনত যিধৰণে জলসিঞ্চন বিভাগ বিফল হৈছে, বোকাখাতত অতি লজ্জাজনকভাৱে এই বিভাগটোৱে বিফল হৈছে। আনহে নালাগে, সমজিল্লা হ'ল, মহকুমা হোৱা ৩০ বছৰ পাৰ হৈ গ'ল, বোকাখাতত কিন্তু আজি পৰ্যন্ত কাৰ্যবাহী অভিযন্তাৰ এটা স্থায়ী কাৰ্যালয় নহ'ল। গতিকে মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, আপুনি যদি এই প্ৰতিবেদন চাইছে, তেতিয়াহ'লে এটা কথা মনত কৰক, বোকাখাত কিয় জলসিঞ্চনৰ পৰা আঁতৰি থাকিব লগা হৈছে, বোকাখাতক কিয় সুবিধা দিয়া হোৱা নাই, এই কথা বোকাখাতৰ ৰাইজে কিন্তু প্ৰশ্ন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।